তো মই আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ সুজিত দাদাই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত তোমালোকক মই এটা নতুন গাইডেন্স দিবলৈ গৈ আছোঁ। এই চেনেলটোত মই গভৰ্ণমেণ্ট জব ৰিলেটেড বিভিন্ন গাইডেন্স দি আহিছোঁ কাৰণ মই নিজেও অতি কম বয়সতে 3টা চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিলোঁ আৰু মোৰ বহুতখিনি ষ্টুডেণ্টক গাইড কৰি আহিছোঁ যোৱা 3-4 বছৰ ধৰি। আজিৰ ভিডিঅ'টোত মই যিসকল কলেজলৈ নতুনকৈ গৈছে, ঠিক আছে, নতুনকৈ কলেজ গ'লে আমাৰ মনটো পূৰা ফূৰ্তি লাগি থাকে কাৰণ আমি ইমান দিনে স্কুলত আহিছিলোঁ বা জুনিয়ৰ কলেজত পঢ়িছিলোঁ, ইমান বেছি আমি স্বাধীনতা পোৱা নাছিলোঁ। এতিয়া কলেজ গৈছোঁ, পূৰা ফূৰ্তি হ'ব, কিন্তু সেই ফূৰ্তিৰ মাজতেই আমি অকণমান কিছুমান কাম কৰিব লাগিব, ঠিক আছে। সেই ভিডিঅ'টো সেইটো কাৰণে শেষলৈকে চাবা। এজন কলেজ যোৱা ষ্টুডেণ্টে যদি এটা চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছা, এই ভিডিঅ'টো তোমালোকৰ কাৰণে পাৰফেক্ট হ'বলৈ গৈ আছে। মই পূৰা প্ৰেক্টিকেল কথা ক'ম আৰু ভিডিঅ'টো যদি চোৱা এই ভুলকেইটা তোমালোকে নকৰিবা তেতিয়া কলেজত, ঠিক আছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কলেজ গ'লে আমাৰ কি হয় চোৱা, আমি ধুনীয়াকৈ ফুৰিব পাৰিম, আমাৰ ইমান পঢ়াৰ প্ৰেছাৰ নাথাকে, পৰীক্ষা দিলে হ'ল, ছেমিষ্টাৰৰ এছাইনমেণ্ট টাইমত দিলে হ'ল, ক্লাছ কেতিয়াবা নকৰিলেও হ'ল, বাংক মাৰিব পাৰিম, কলেজত ফাংচন হ'ব, ইলেকশ্যন হ'ব, তো এইবিলাকত আমি লাগি থাকোঁ বেছি, ঠিক আছে। ন' ডাউট কলেজত আমাৰ সেইখিনি কৰিবই লাগিব, ঠিক আছে। তুমি স্কুলৰ নিচিনা, সঁচা কথা, স্কুলৰ নিচিনা যদি তুমি অকল পঢ়া শুনাতে লাগি থাকা, কলেজত তুমি ডেভেলপেই নহ'বা। কলেজত তোমাৰ বন্ধু বান্ধৱী গোটোৱা, কলেজত তুমি ছ'চিয়েল কামত মন দিয়া। ময়ো কৰিছিলোঁ, ঠিক আছে। মই NIT যেতিয়া আছিলোঁ ময়ো কৰিছিলোঁ। মই মেগাজিনত লিখিছিলোঁ, খেলিছিলোঁ, কিবা কুইজ কৰিছিলোঁ, কিবা কৰিছিলোঁ। মই তাতে ৱেব ডেভেলপমেণ্টৰ আমি ক'ৰ্চ কৰাইছিলোঁ, মই নিজেও শিকিছিলোঁ, বেলেগকো শিকাইছিলোঁ। গতিকে মই সদায় তোমালোককো এইটো কৈছোঁ, কৰা, ছ'চিয়েলি নিজকে ইনভলভ হোৱা, সামাজিক হোৱা, কাৰণ এইটোৱে পাৰফেক্ট সময় জানা। কিয় জানানে? কাৰণ এই সময়খিনিত যদি তুমি যদি আগতে ইণ্ট্ৰভাৰ্টো আছিলা, কাৰো লগত কথা বতৰাও নাপাতা, এই সময়খিনিত যদি তুমি নিজৰ বন্ধু বান্ধৱীৰ লগত মিলি নোযোৱা নহয়, জীৱনত বহুত সমস্যা হ'ব। কাৰণ চোৱা, তুমি এদিন নহয় এদিন এটা জব কৰিব লাগিব। তুমি এটা ৰুমৰ ভিতৰত সোমাই গোটেই দিনটো পঢ়ি থাকিবলৈ, গোটেই জীৱন সেইটো কাম কৰি নাথাকা, তুমি জব কৰিব লাগিব। জব কৰিলে কি হ'ব? তোমাৰ ওচৰে পাঁজৰে বহুত মানুহ থাকিব। মই যোনটো অৰ্গেনাইজেশ্যনত জব কৰোঁ, আমাৰ অফিচত বৰ্তমান 400 এমপ্লয়ী আছে, 400, আৰু প্ৰত্যেকজন মানুহকে মই মাতোঁ জানা। মই যেতিয়া অফিচটোত সোমাই যাওঁ, প্ৰত্যেকজন মানুহকে গুড মৰ্ণিং দি সোমাই যাওঁ। প্ৰত্যেকজন মানুহকে মোক চিনি পায়, ময়ো তেওঁক চিনি পাওঁ। আমি কথা পাতোঁ ইটোৱে সিটোৰ লগত। কাৰণ সেই বস্তুটো যদি মোৰ কলেজত সেইখিনি ডেভেলপ নহ'লে হয়, কাৰণ ময়ো ক্লাছ 10লৈকে মই বহুত ইণ্ট্ৰভাৰ্ট আছিলোঁ। মই অকল পঢ়া শুনাতে লাগি থাকোঁ। 12ত গৈ হোষ্টেলত গ'লোঁ, অলপমান ফ্ৰী পালোঁ, তেতিয়া পৰাই মই বন্ধু বান্ধৱী গোট খালে। তো তুমি যদি এতিয়া কলেজত গৈছা, বন্ধু বান্ধৱী গোট খাবই লাগিব, কিন্তু তাৰ মাজতে কিছুমান কথা আছে। কোনোবাই যদি চৰকাৰী চাকৰিৰ কাৰণে পঢ়িম ভাবিছা, সেয়া লাগিলে APSC হওক, সেয়া লাগিলে আছাম পুলিচ SI হওক, সেয়া লাগিলে UPSC, SSC, বেংকিং, যিয়ে নহওক, ফাৰ্ষ্ট অফ অল তুমি ডিগ্ৰী পঢ়ি আছা, ঠিক আছে। মই একদম প্ৰেক্টিকেল কথা কৈছোঁ, ঠিক আছে। তুমি বেয়া নাপাবা, মই সঁচা কথা কওঁ সদায়, আৰু তোমালোকক ভালৰ কাৰণে গাইড কৰি আহিছোঁ। মই নিজৰ স্বাৰ্থৰ কাৰণে এইটো চেনেল খোলা নাই। তো চোৱা, তুমি যিহেতু গ্ৰেজুৱেশ্যন পাছ কৰিছা, গতিকে তোমাৰ টাৰ্গেট কি হ'ব? গ্ৰেজুৱেশ্যন পাছ কৰা জবকেইটা তোমাৰ টাৰ্গেট হ'ব, ঠিক আছে। তুমি আছাম পুলিচ কনষ্টেবল, আৰ্মিৰ কনষ্টেবল, SSC, GD সেইখিনি টাৰ্গেট নকৰিবা। তুমি তাতকৈ অলপ ওপৰত টাৰ্গেট কৰা, ঠিক আছে। সেইকেইটা পোৱা নাই তেতিয়া এইকেইটা দিব পাৰা, ন' ডাউট, বাট টাৰ্গেট সদায় আমি ওপৰটো কৰিব লাগে। ওপৰটো যদি নাপাওঁ তেতিয়া তলৰটো দিম। তো মোৰ মতে তোমালোকে কি টাৰ্গেট কৰা? আছাম পুলিচ, SI, APSC, UPSC, SSC, বেংকিং, এই 5টা লাইন চবতকৈ কমন লাইন, আৰু বেছিভাগ ষ্টুডেণ্টে এইবিলাক লাইনত এক্সাম দিয়ে। তো ফাৰ্ষ্ট অফ অল তুমি গম পাব লাগিব তুমি কোনটো লাইনত যাব বিচাৰা, ঠিক আছে। চ' এই ভিডিঅ'টো যিহেতু তুমি ফাৰ্ষ্ট ছেমিষ্টাৰত আছা, নতুনকৈ কলেজ গৈছা, ধৰা তুমি ছেকেণ্ড ইয়াৰত আছা কলেজৰ, বা থাৰ্ড ইয়াৰত আছা, প্ৰত্যেকজন ষ্টুডেণ্টে ধৰা চাই আছে, ঠিক আছে। তো তুমি যদি এই ফিল্ডটোত নতুন হয়, চৰকাৰী চাকৰিৰ কাৰণে নতুন, তো ফাৰ্ষ্ট অফ অল তুমি নিজৰ ইণ্টাৰেষ্টটো বনাব লাগিব যে তুমি কোনটো লাইনত যাব বিচাৰিছা। তো তাৰ বাবে তুমি জানিব লাগিব প্ৰত্যেকটো লাইনত গ'লে আমি কি হ'ব পাৰোঁ। তুমি যদি আছাম পুলিচ SI পাছ কৰা, দেন ইউ উইল বি সাব ইন্সপেক্টৰ অফ পুলিচ, ঠিক আছে। তুমি যদি APSC পাছ কৰা, APSC পাছ কৰিলে অসমত চিভিল ছাৰ্ভিচ হ'ব পাৰি, চিভিল ছাৰ্ভিচ অফিচাৰ হ'ব পাৰি, যেনেকৈ ACS, ঠিক আছে। ACS বনিব পাৰা। ACS মানে অসামৰিক সেৱাৰ যোনটো লাইন হয়, ACS কমিশ্যনাৰ হয়, তাৰ পৰা তেনেকুৱা DC হয়গৈ এটা সময়ত গৈ, বা APSC পাছ কৰিলে তুমি APSও ল'ব পাৰা, আছাম পুলিচ ছাৰ্ভিচ, তাৰ পৰা তুমি DSP হ'ব পাৰা। যেনেকৈ আছাম পুলিচ পাছ কৰি SI হ'বা, DSPটো তাতকৈ ওপৰত হয়। তো তুমি APSC টাৰ্গেট কৰিলে DSPও বনিব পাৰা, APSC পাছ কৰি, বা ইনকাম টেক্সৰো অফিচাৰ বনিব পাৰা। তেনেকুৱা বহুতকেইটা APSCৰ আণ্ডাৰত আছে, ঠিক আছে। চিমিলাৰলি তুমি যদি বেংকিঙত যাব বিচাৰিছা, দেন তুমি বেংকিঙত গ'লে তুমি চৰকাৰী বেংক এটাত জব পাব পাৰিবা। বেংকত 2টা পোষ্ট থাকে, এটা PO, এটা ক্লাৰ্ক।
PO মানে প্ৰভিজনাৰী অফিচাৰ, স্কেল 1 অফিচাৰ হয় যোনটো, আৰু ক্লাৰ্ক মানে ক্লাৰিকেল কামবিলাক কৰিব লাগে। বেংকিঙৰ টো ডিটেইল গাইডেন্স এই ভিডিঅ'টো এগালমান আছে, বেংকাৰ চিৰিজ প্লেলিষ্টটো লিংক আছে, চাব পাৰিবা। তো তুমি চৰকাৰী বেংকত জব পাবলৈ চেষ্টা কৰিবা। ভাৰতবৰ্ষত বৰ্তমান 12টা চৰকাৰী বেংক আছে, SBI প্লাছ এক্সট্ৰা 11টা। SBI নিজৰ পৰীক্ষা বেলেগকৈ পাতে, আৰু বাকী 11টা বেংক চৰকাৰী বেংক যে আছে সিহঁতৰ কাৰণে IBPS নামৰ অৰ্গেনাইজেশ্যনটোৱে পাতে। ঠিক আছে, তুমি যদি বেংকিং লাইনৰ একদম টপত থাকিব বিচাৰিছা, যিমান বেংক আছে, যিমান বেংকিং এক্সাম আছে তাৰ ভিতৰত টপত যদি থাকিব বিচাৰিছা, তেনেহ'লে তুমি RBI কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰা, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰা। তাৰ বিষয়ে মই ইমান ডিটেইলছত দিব নোৱাৰোঁ, কাৰণ মোৰ ৰেষ্ট্ৰিকশ্যন থাকে কিছুমান। গতিকে তুমি নিজৰ লাইনটো চাৰ্চ কৰি লোৱা। তুমি বোলে SSC দিব বিচাৰিছা, SSC দিলে কি হয় জানানে? SSC দিলে তুমি ইনকাম টেক্স ইনস্পেক্টৰ বনিব পাৰা, GST ইনস্পেক্টৰ বনিব পাৰা, তাৰপিছত তুমি CSSত যাব পাৰিবা, ASO ইন CSS, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। ঠিক আছে, মানে তো সেইবিলাক লেভেলত তুমি চেণ্ট্ৰেল যিখিনি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি অৰ্গেনাইজেশ্যন আছে, তাত তুমি এজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচাৰ হিচাপে যদি জব পাব বিচাৰে, তেনে একেটা দিব পাৰিবা মানে। ঠিক আছে, এতিয়া আমি গম পাই গ'লোঁ। আৰু চবতকৈ ওপৰত হৈছে UPSC পাছ কৰিলে তুমি IAS হ'ব পাৰিবা, IS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, বা IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। যেনেকৈ APSC পাছ কৰি তুমি ACS হ'বা, ACSতকৈ ওপৰত হ'ল IS UPSC পাছ কৰি। ঠিক তেনেকৈ তুমি APSC পাছ কৰি DSP হ'বা, তাতকৈ ওপৰ লেভেলত হ'ল IPS। ঠিক আছে, IPS হ'লে এখন জিলাৰ মানে SP হয়, আৰু APS হ'লে সেই জিলাখনৰ DSP হয়। SP মানে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, আৰু DSP মানে ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। ঠিক আছে, তো SP হ'বৰ কাৰণে IPS পাছ কৰা হ'ব লাগে। APS এজনো SP হয়গৈ, কিন্তু বহুত বছৰ লাগি যায়। তো মোটামুটি মই তোমালোকক প্ৰত্যেকটো জবৰে গাইডেঞ্চ অলপমান আইডিয়া দি দিলোঁ। তো এতিয়া তোমালোকৰ ওপৰত ডিপেণ্ড কৰে যে তুমি কোনটো লেভেলত যাব বিচাৰা। ঠিক আছে, তুমি বোলে ইমান বেছি কষ্ট কৰিব মন নাই, মই অলপ চলপ মুখস্থ মাৰা এক্সামবিলাক দিব বিচাৰোঁ, GK, পলিটি, হিষ্ট্ৰী, মই মেথছ ইমান নাজানো, মই ইংলিছ ইমান নাজানো, মোৰ ইমান স্পীড নাই, ৰিজনিঙৰ ইমান স্পীড নাই, মই খালি মুখস্থ কৰিব ভালকৈ পাৰিম, দেন তুমি APSCত যাব পাৰিবা, বা আছাম পুলিচ, এইবিলাক দিব পাৰা। কাৰণ তাত মেথছ ৰিজনিং ইমান বেছি টান নাহে। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স, আৰ্টছ লেভেলৰ ছাবজেক্টবিলাক মুখস্থ মাৰি দিলে তুমি যিমান মনত ৰাখিবা পাছ কৰি গুচি যাবা। তাতকৈ বোলে বেছি তুমি আৰু মুখস্থ কৰিব পাৰা, আৰু অলপ ওপৰত যাব বিচাৰে, তেনেহ'লে UPSC দিব পাৰা। ছেইম ছিটুৱেশ্যনত তোমাৰ বোলে মেথছ ৰিজনিঙত বহুত ষ্ট্ৰং কমাণ্ড আছে, তোমাৰ বোলে মেথছ ৰিজনিং আৰু কি আছে, ইংলিছ য়েছ। তো এইখিনি বোলে তুমি স্পীডত কৰিব পাৰা, তেন্তে তুমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত যাব পাৰিবা, SSC আৰু IBPS বা বেংকিং এক্সাম দি। তো ষ্টেট লেভেলত থাকিব হ'লে APSC দিবা, আৰু যদি তুমি চেণ্ট্ৰেল লেভেলত যাব বিচাৰা, তেনেহ'লে তুমি বেংকিং বা SSC এইবিলাক এক্সাম দিব পাৰা। এটাই কথা কৈ থওঁ, APSC পাছ কৰি যিবিলাক ACS বা সেনেকুৱা হয়, তাতকৈ চেলাৰী বহুত বেছি হয়। এজন বেংকৰ ছিনিয়ৰ অফিচাৰ বা এটা SSC পাছ কৰা এজন মানুহৰ চেলাৰী কিন্তু বহুত বেছি হয়। ঠিক আছে, তো তোমাৰ ওপৰত কথা, তুমি কোনটোত যাব বিচাৰা। এইখিনি হোৱাৰ পিছত তুমি এতিয়া কি কৰিবা, তুমি নিজে ডিচাইড কৰিবা এই ভিডিঅ'টোৰ শেষত যে তুমি কি হ'ব বিচাৰা। প্ৰত্যেকজনে, ঠিক আছে, প্ৰত্যেকজনে যোনে এই ভিডিঅ'টো চাব মোক কমেণ্টত লিখিব যে মই এইটো হ'ব বিচাৰোঁ, মই SSC দিব বিচাৰোঁ, মই APSC দিব বিচাৰোঁ, মই বেংকিং দিব বিচাৰোঁ, মই আছাম পুলিচ বা UPSC দিব বিচাৰোঁ। তাৰপিছত তুমি মোৰ চেনেলতো চাব পাৰা বা বেলেগ চেনেলতো সেই যোনটো এক্সাম দিবা, স্পেচিয়েলি মই 5টা ক'লোঁ, তাৰ চিলেবাছ চাবা আজি। ঠিক আছে, তো প্ৰত্যেকেই কি কৰা, আজি ফাৰ্ষ্ট এখন নিজৰ ডায়েৰী আনা, ডায়েৰী এখন কিনি আনা, বা এখন বহি বনোৱা নিজে, যদি ডায়েৰী কিনিব নোৱাৰা। তাৰপিছত ফাৰ্ষ্ট ডায়েৰীখনত লিখা এক্সামটোৰ নাম ডাঙৰকৈ লিখি লোৱা। ঠিক আছে, তাৰপিছত নেক্সট পেজত সেই এক্সামটো কিমান চিলেবাছ হয়, কি চিলেবাছ হয়, কোনটো ছাবজেক্ট আহে, কিমান এক্সাম পেটাৰ্ণ হয়, এটা ভিডিঅ' চোৱা ডিটেইল, আৰু সেই ভিডিঅ'টো চাই পেলাই তাত লিখা। ফাৰ্ষ্ট লিখিবা কিমান নম্বৰ পৰীক্ষা হয়, কেইটা পৰীক্ষা হয়, কি কি ছাবজেক্ট আহে, গোটেইখিনি বস্তু সেই পেজটোত লিখা। ঠিক আছে, এইটো কিন্তু তোমাৰ এই দুটা পেজ, এক্সামৰ নামটো, এক্সাম পেটাৰ্ণটো, কিমান নম্বৰ হয়, কিমান সময় হয়, থাৰ্ড চিলেবাছ, কোনটো ছাবজেক্ট আহে, গোটেইখিনি তুমি লিখি ৰাখা ফাৰ্ষ্ট। তাৰপিছত তুমি কাইলৈৰ পৰা আৰম্ভ কৰিবা। এতিয়া ইমান একদম হৰবৰ কৰা কোনো দৰকাৰ নাই, ইমান লৰালি বোলে একদম এগালমান পঢ়িব লাগে তেনেকুৱা কথা নাই। যদি তুমি ফাৰ্ষ্ট ইয়েৰত আছা, হ'লেও তোমাৰ ওচৰত এনাফ সময় আছে, ছেকেণ্ড ইয়েৰত আছা, তথাপিও তোমাৰ ওচৰত বহুত সময় আছে, থাৰ্ড ইয়েৰত আছা, তথাপিও সময় আছে। 1 বছৰ যিকোনো এটা চৰকাৰী চাকৰিৰ কাৰণে এনাফ। ঠিক আছে, তো তুমি আৰামছে পঢ়ি থাকা। তুমি যদি ফাৰ্ষ্ট ইয়েৰত আছা, তোমাৰ কাৰণে আৰু ভাল। তুমি যদি APSC বা UPSC লাইনত যাব বিচাৰা, তেনেহ'লে তুমি কি কৰিবা, যিকোনো ছাবজেক্ট, যিকোনো এটা ছাবজেক্ট তুমি
কোনটো ছাবজেক্ট ভাল পোৱা নিজে ভাবিবা হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স তাৰপিছত তোমাৰ আছাম জি কে পাৰ্টখিনি APSC কাৰণে তো তুমি নিজে এটা ছাবজেক্টৰ পৰা আৰম্ভ কৰা মই ছাজেষ্ট কৰিম যে তুমি আছাম জি কেখনৰ পৰাইতো আজি আৰম্ভ কৰা তুমি যদি এই লাইনটোত নতুন হয় দেন তুমি আছাম জি কেখনৰ পৰা আৰম্ভ কৰা দুখনমান কিতাপ কিনি লোৱা ঠিক আছে বিগিনাৰৰ কাৰণে কৈ আছোঁ একদম বিগিনাৰৰ কাৰণে বেষ্ট গাইডেন্স বুলি মই সেইটো কাৰণে কৈছোঁ তুমি আছাম জি কেৰ কাৰণে শৈলেন বৈশ্য ছাৰৰ এখন আছাম জি কে পাৰ্ট কিতাপ আছে তুমি ইউটিউবত বা গুগলত মাৰি দিয়া আছাম জি কে বাই শৈলেন বৈশ্য ঠিক আছে বা দোকানত গৈও ক'ব পাৰা শৈলেন বৈশ্য ছাৰ আছাম জি কে কিতাপখন দিওঁ সেই কিতাপখন পঢ়া আৰম্ভ কৰা তাৰ লগতে তুমি এখন ইণ্ডিয়ান জি কেৰ কাৰণেও পঢ়িব লাগিব তো ইণ্ডিয়ান জি কেৰ কাৰণে তুমি লুচেণ্ট জি কে বুলি এখন কিতাপ আছে সেইখন পঢ়িব পাৰা বা আৰিহান্তৰ আৰু এখন জি কে কিতাপ আছে সেইখন ল'ব পাৰা তো এই দুইখন লৈ লোৱা আছাম জি কে আৰু ইণ্ডিয়ান জি কে সেই দুখন পঢ়ি নিজৰ এক্সট্ৰা বহি বনোৱা আৰু যিমান পঢ়া তাত নোটছ বনোৱা ঠিক আছে ডেইলি 1 ঘণ্টা দিয়া ডেইলি 2 ঘণ্টা দিয়া এবাৰ আছাম জি কে এবাৰ ইণ্ডিয়ান জি কে আৰু একদম বিগিনাৰৰ কাৰণে কৈ আছোঁ লাহে লাহে তুমি নিজে গম পাই থাকিবা এইবিলাক যেতিয়া পঢ়ি থাকিবা না তুমি নিজে গম পাই থাকিবা আৰু কিমান যাব লাগে তাৰ লগতে তুমি 1 ঘণ্টা দিয়া ডেইলি কাৰেণ্ট এফেয়াৰ্ছ বা নিউজ পেপাৰ পঢ়া নহ'লে কাৰেণ্ট এফেয়াৰ্ছ পঢ়া ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ একো নোটছ বনাব এতিয়া দৰকাৰ নাই কিয় জানানে কাৰণ এইবিলাক কাৰেণ্ট এফেয়াৰ্ছ 3 বছৰ পিছত এনেও নাহে কিন্তু ভিডিঅ' চোৱা তুমি আৰম্ভ কৰা যিকোনো এটা চেনেল SSC আড্ডা বুলি এটা চেনেল আছে তাৰপিছত তোমাৰ তুমি SPM IS একাডেমিত কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' দিয়ে ডেইলি 20-30 মিনিটৰ সেইটো চাব পাৰা তো তুমি যিকোনো এটা চেনেলৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ ডেইলি চোৱা আৰম্ভ কৰা তোমাক নলেজ বহুত বাঢ়ি যাব 3 বছৰলৈকে মই সিমানটো কৈছোঁ এজন মানুহক ডেইলি ফ'ল' কৰা তেনেকৈ তুমি আৰম্ভ কৰা ঠিক আছে ভৱিষ্যতে তুমি নিজে গম পাই থাকিবা কিমান কি পঢ়িব লাগে কোনোবা যদি বেংকিঙত যাব বিচাৰা তেনেহ'লে বেংকিঙৰ কাৰণে বা RBIত যদি যাব বিচাৰা তেনেহ'লে তুমি ফাৰ্ষ্ট নিজৰ স্পীডটো বঢ়াব লাগিব নিজৰ মেথছ কেলকুলেশ্যন স্পীড বঢ়াব লাগিব মেথছৰ বেছিকখিনি বঢ়াব লাগিব তাৰ কাৰণে আমাৰ মেথছৰ এটা বেছিক ফাউণ্ডেশ্যন কোৰ্চ আছে যিটোত মই নিজে তোমালোকক পঢ়াইছোঁ 1500 ৰুপিজত মেথছৰ এভৰিথিং কভাৰ কৰি দিওঁ মই তাত কোনোবাই যদি আছাম গভৰ্ণমেণ্টৰো জব দিব বিচাৰে ভৱিষ্যতলৈ মেথছৰ এভৰিথিঙৰ কাৰণে সেই কোৰ্চটো লৈ লোৱা তাত তুমি গোটেই বেছিকখিনি পাই যাবা তাত যিমান পঢ়াওঁ তুমি নোটছ বনোৱা ঠিক আছে আৰু তাতেই প্ৰেক্টিছ মেটেৰিয়েল এগালমান আছে তো তুমি যদি সেই লাইনটোত বেংকিং বা আছাম গভৰ্ণমেণ্টৰ ADRE বা গ্ৰেড 3 এক্সাম দিব বিচাৰিছা সেই লাইনটোত বা আছাম পুলিচ তুমি মোৰ সেই কোৰ্চকেইটা লৈ লোৱা ঠিক আছে বেংকিঙৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিবা তাতে আছাম জবছত যাবা বা বেংকিং SSCত যাবা যিটো লাগে তাৰপিছত তাত তুমি ঢেৰ কোৰ্চ পাই যাবা ঠিক আছে কিবা ডাউট থাকিলে মোক কমেণ্ট কৰিলে হ'ল তো তেনেকৈ তুমি চোৱা বেংকিং SSCত যদি যাব বিচাৰিছা ফাৰ্ষ্ট কি কৰিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা কেনেকুৱা আহে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চোৱা তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গুগলত মাৰি চোৱা আহি যাব বা মোৰ চেনেলতো বহুত দিয়া আছে তাৰপিছত তুমি নিজে ভাবা যে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব মক টেষ্ট আছে মোৰ এপত সেইখিনিও চাব পাৰা তুমি ঠিক আছে তাৰপিছত তুমি ডেইলি এটা ছাবজেক্ট আৰম্ভ কৰা ডেইলি এটা ছাবজেক্ট মানে প্ৰথমতে এটা ছাবজেক্ট বেংকিং বা SSC যদি কোনোবাই দিব বিচাৰিছা SSCৰ কাৰণে লুচেণ্ট জি কেখনো পঢ়ি থাকিব লাগিব বেংকিঙত নালাগে কিন্তু তো বেংকিঙৰ কাৰণে কি কৰিবা তুমি ধৰা মেথছটোৱে ধৰিলা তো মেথছটো ডেইলি অকণকৈ পঢ়া আৰম্ভ কৰা মেথছটোৰ কাৰণে এখন দুখন কিতাপ লৈ ল'ব পাৰা যিকোনো বা ডাইৰেক্ট মোৰ মেটেৰিয়েলছ লৈ ল'লে তাতে ঢেৰ বস্তু পাই যাবা তো এটা এটাকৈ আৰম্ভ কৰা তেনেকৈ খালি লাষ্টত মই এটাই কথা ক'ব বিচাৰিছোঁ আৰু এটা কথা কৈ থওঁ বেংকিঙৰ কাৰণে কিন্তু নিউজ পেপাৰ পঢ়িব লাগে ডেইলি ইংলিছ ৰিডিংটো বহুত লাগে তো এতিয়াৰ পৰাই তুমি ডেইলি 2-3টা নিউজ পেপাৰ আৰ্টিকেল পঢ়া আৰম্ভ কৰা কোনোবাই ক'ব ক'ত পাম মই বহুত দিন দিয়া হোৱা নাছিলোঁ আকৌ দিয়া আৰম্ভ কৰিম আমাৰ মেথছ এণ্ড আমাৰ যোনটো এই অসমীয়া বেংকাৰ চেনেল আছে ন ইয়াৰে এটা টেলিগ্ৰাম চেনেল আছে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম তো বহুত টাইম হৈ গ'ল তো সেই এই ভিডিঅ'টোৰ শেষত তুমি তাত জইন কৰি ল'বা ঠিক আছে খালি লাষ্টত মই এটাই মটিভেশ্যন দিব বিচাৰিছোঁ তোমালোকক যিকোনো এটা লাইনত যোৱা 2-3টা লাইন একেলগে প্ৰিপেৰেশ্যন কৰি নাথাকিবা এটাও জব নহ'ব তোমালোকৰ মই সিমানে কৈছোঁ হয় তুমি APSC বা আছাম গভৰ্ণমেণ্টৰ জব দিয়া সেইটো এটা লাইন বা UPSC সেইখিনি এক্সট্ৰাকৈ প্ৰিপেৰেশ্যন কৰিব পাৰা নহয় তুমি SSC প্ৰিপেৰেশ্যন কৰা নহয় তুমি বেংকিং 3টা লাইন